মানে তেখেতসকলে মই ভাবোঁ এখন ক্ল'জ ডোৰ মিটিং কৰি লৈ কোনে কি ক'ব লাগে কোৱা হ'লে ভাল আছিলে। মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ ক'লে যে বেমাৰী গৰুকেইটা মই এৰি দিছোঁ, সেইকাৰণে ধন্যবাদ দিব লাগে। তাৰপিছত হাজৰিকা ডাঙৰীয়াই ক'লে যে তাতে শ্বেড নাছিলে, সেইকাৰণে বেমাৰী বুলি কোৱা নাই, ভাল গৰুৱে মানে তেওঁ দি দিছে। আৰু সেই ভাল গৰুৰ পৰা বহুত উৎপাদন হোৱা বুলিও মন্ত্ৰী মহোদয়ৰ ভিডিঅ'ত মই বোধ কৰোঁ কোনোবা এজন যে ইণ্টাৰভিউ লৈ ফুৰে যে কি বুলি কয় আপোনালোকৰ, মই ভাষাটো নাজানো, তাতে কৈছে কি নাম তেওঁৰ ইউটিউবাৰ এজনক কৈছে যে গিৰ গাইৰ বিৰাট ভাল গাখীৰ, মই সেইটোৱে খাই থাকোঁ। সেই গতিকে গৰুকেইটা যে বেমাৰী নাছিলে সেইটো নিশ্চিত হ'ল। আৰু সেই গতিকে তেখেতসকলে কোনে কি ক'ব, কাক কোনে ফচাই আছে মই ধৰিব পৰা নাই। সেই গতিকে মই ভাবোঁ তাত কিন্তু এটা গণ্ডগোল হৈছে। আৰু সেই গতিকে আমি এই কথাটো প্ৰথমৰ পৰাই কৈ আছিলোঁ, কাৰণ চাওক ভাৰতবৰ্ষত যি ব্যৱস্থা হয়, আজি মই যি কথা কৈ আছোঁ, আমি সকলোৱে সংবিধানৰ শপত লোৱাৰ পিছত সাংবিধানিকভাৱে কাম কৰিব লাগে। এই এনেকুৱা ধৰণৰ যদি খেতি বাতিৰ কথা, দুগ্ধ পামৰ কথা, তেতিয়াহ'লে আমাৰ প্লেনিং কৰিব লাগে জিলা পৰিষদৰ পৰা, পঞ্চায়তৰ পৰা। আৰু এই গোটেইবিলাক নকৰাকৈ কেনেকৈ চৰকাৰে নিজৰ আমাৰ সংবিধানৰ ৭৩তম ৭৪তম যি সংশোধনী আছিলে, য'ত পঞ্চায়তক ক্ষমতা দিয়া হৈছে তৃণমূল পৰ্যায়ত ৰাইজক, মহাত্মা গান্ধীৰ সপোন বুলি যিটো কোৱা হয় ৰাম ৰাজ্যৰ প্ৰতিষ্ঠাৰ পঞ্চায়তী ব্যৱস্থাৰ যোগেদি, এইবিলাক ভায়লেট কৰি যে কৰিছিলে, এই গোটেইবিলাক এটা কেলেংকাৰী কৰিবলৈহে এটা এনেকুৱা স্কিম বনাইছিল নেকি, এতিয়া আজি সন্দেহ হৈছে যিমানেই সময় বাগৰি গৈছে। সেই গতিকে আমি ইয়াৰ বাবে কি কৰিব পাৰি চিন্তা কৰি আছোঁ। তদন্ত নিশ্চিতভাৱে লাগিব আৰু জবাবদিহি হ'ব লাগিব। আৰু ৰাইজৰ ধনৰ কৈছে ইমান কম পইচা বেছি পইচা সেইটো নহয়। মই আপোনালোকে চাব, গুগল কৰিলে দেখিব, মহাৰাষ্ট্ৰত পুনাৰ এজন বাছ কণ্ডাক্টৰে 50 পইচা জমা নিদিয়াৰ কাৰণে তেওঁক শাস্তি দিয়া হৈছিল, জেল গৈছিল। ক'ত 50 পইচা আৰু ক'ত লাখ লাখ টকা। এই লাখ লাখ টকাত কিয় শাস্তি নহ'ব, সেইটো আমি সংবিধান যিসকলে শপত লওঁ, সেইটো প্ৰশ্ন আজি বিবেকত লাগি আছে। এই বিষয়ত আগত নিশ্চয় ব্যৱস্থা ল'ম। মানে তেখেতসকলে মই ভাবোঁ এখন ক্ল'জ ডোৰ মিটিং কৰি লৈ কোনে কি ক'ব লাগে কোৱা হ'লে ভাল আছিলে। মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ ক'লে যে বেমাৰী গৰুকেইটা মই এৰি দিছোঁ, সেইকাৰণে ধন্যবাদ দিব লাগে। তাৰপিছত হাজৰিকা ডাঙৰীয়াই ক'লে যে তাতে শ্বেড নাছিলে, সেইকাৰণে বেমাৰী বুলি কোৱা নাই, ভাল গৰুৱে মানে তেওঁ দি দিছে। আৰু সেই ভাল গৰুৰ পৰা বহুত উৎপাদন হোৱা বুলিও মন্ত্ৰী মহোদয়ৰ ভিডিঅ'ত মই বোধ কৰোঁ কোনোবা এজন যে ইণ্টাৰভিউ লৈ ফুৰে যে কি বুলি কয় আপোনালোকৰ, মই ভাষাটো নাজানো, তাতে কৈছে কি নাম তেওঁৰ ইউটিউবাৰ এজনক কৈছে যে গিৰ গাইৰ বিৰাট ভাল গাখীৰ, মই সেইটোৱে খাই থাকোঁ। সেই গতিকে গৰুকেইটা যে বেমাৰী নাছিলে সেইটো নিশ্চিত হ'ল। আৰু সেই গতিকে তেখেতসকলে কোনে কি ক'ব, কাক কোনে ফচাই আছে মই ধৰিব পৰা নাই। সেই গতিকে মই ভাবোঁ তাত কিন্তু এটা গণ্ডগোল হৈছে। আৰু সেই গতিকে আমি এই কথাটো প্ৰথমৰ পৰাই কৈ আছিলোঁ, কাৰণ চাওক ভাৰতবৰ্ষত যি ব্যৱস্থা হয়, আজি মই যি কথা কৈ আছোঁ, আমি সকলোৱে সংবিধানৰ শপত লোৱাৰ পিছত সাংবিধানিকভাৱে কাম কৰিব লাগে। এই এনেকুৱা ধৰণৰ যদি খেতি বাতিৰ কথা, দুগ্ধ পামৰ কথা, তেতিয়াহ'লে আমাৰ প্লেনিং কৰিব লাগে জিলা পৰিষদৰ পৰা, পঞ্চায়তৰ পৰা। আৰু এই গোটেইবিলাক নকৰাকৈ কেনেকৈ চৰকাৰে নিজৰ আমাৰ সংবিধানৰ ৭৩তম ৭৪তম যি সংশোধনী আছিলে, য'ত পঞ্চায়তক ক্ষমতা দিয়া হৈছে তৃণমূল পৰ্যায়ত ৰাইজক, মহাত্মা গান্ধীৰ সপোন বুলি যিটো কোৱা হয় ৰাম ৰাজ্যৰ প্ৰতিষ্ঠাৰ পঞ্চায়তী ব্যৱস্থাৰ যোগেদি, এইবিলাক ভায়লেট কৰি যে কৰিছিলে, এই গোটেইবিলাক এটা কেলেংকাৰী কৰিবলৈহে এটা এনেকুৱা স্কিম বনাইছিল নেকি, এতিয়া আজি সন্দেহ হৈছে যিমানেই সময় বাগৰি গৈছে। সেই গতিকে আমি ইয়াৰ বাবে কি কৰিব পাৰি চিন্তা কৰি আছোঁ। তদন্ত নিশ্চিতভাৱে লাগিব আৰু জবাবদিহি হ'ব লাগিব। আৰু ৰাইজৰ ধনৰ কৈছে ইমান কম পইচা বেছি পইচা সেইটো নহয়। মই আপোনালোকে চাব, গুগল কৰিলে দেখিব, মহাৰাষ্ট্ৰত পুনাৰ এজন বাছ কণ্ডাক্টৰে 50 পইচা জমা নিদিয়াৰ কাৰণে তেওঁক শাস্তি দিয়া হৈছিল, জেল গৈছিল। ক'ত 50 পইচা আৰু ক'ত লাখ লাখ টকা। এই লাখ লাখ টকাত কিয় শাস্তি নহ'ব, সেইটো আমি সংবিধান যিসকলে শপত লওঁ, সেইটো প্ৰশ্ন আজি বিবেকত লাগি আছে। এই বিষয়ত আগত নিশ্চয় ব্যৱস্থা ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।